So hello everyone, আপোনালোক সকলোকে হেল্পিং এগ্ৰো আসামৰ অন্য এটি নতুন ভিডিঅলৈ পুনৰ স্বাগতম জনালো। আজিৰ ভিডিঅ'ত মেইনলি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে 5th জুলাইত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যি কমন কোৱেশ্চনছ আহিছিলে বহুত ষ্টুডেণ্টে মোক মেছেজ কৰি কোৱেশ্চনছ কেইটা দিছে। সো আপোনালোকক মই সেই মেছেজ কেইটা আপোনালোকক দেখাব চেষ্টা কৰিম আৰু কি কমন কোৱেশ্চনছ আহিছিলে সেইকেইটা আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। সো আপোনালোকে চাব যিসকল ষ্টুডেণ্টৰ 6 জুলাইত এক্সাম আছে তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব আৰু আপোনালোকে চাব মেছেজ কেইটা আৰু সেইকেইটা টপিক আপোনালোকে এটলিষ্ট এবাৰ চাই যাব চেষ্টা কৰিব। ঠিক আছে, আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব, কাৰণ কাউন্সেলিঙৰ আগলৈকে আপোনালোকৰ যিকোনো হেল্প লাগিলে আমাৰ চেনেলৰ পৰা আপোনালোকে হেল্প কেইটা পাই থাকিব। ঠিক আছে, সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো যেহেতু হোৱাটছএপত মেছেজ কৰিছিলে, সো মই ডাইৰেক্টলি আপোনালোকক হোৱাটছএপৰ মেছেজ কেইটাই মই আপোনালোকক দেখাই দিছোঁ, একো এডিট কৰা নাই। ঠিক আছে, সো আপোনালোকে ইয়াত ডাইৰেক্ট দেখা পাইছে ফৰৱাৰ্ডেড মেছেজ। সো প্ৰথম মেছেজটো ইয়াতে দিছে যে দাদা কমন পৰিছে। সো মই তেওঁলোকক সুধিছিলোঁ যে কমন পৰিছে নে নাই, কাৰণ আমি এটা মক টেষ্ট স্টাৰ্ট কৰিছিলোঁ বা কিছুমান কুৱেশ্যনছ দিছিলোঁ। সো মানে আপোনালোকক মই জেনুইনলি এটা কথা কৈ দিওঁ, মানে আমাৰ যোনটো মক টেষ্ট বা কুৱেশ্যনছ বনাইছোঁ সেইটো লাষ্ট 3 ইয়াৰ্ছৰ মানে পেপাৰ চাই কিনে বা এনালাইচিছ কৰি কিনে আমি আপোনালোকৰ কাৰণে পেপাৰ বনাইছিলোঁ। সো এইবাৰ যিহেতু কমপ্লিটলি ডিফাৰেণ্ট আহিছে, মানে পেপাৰটো অলপ টাফ আহিছে, সো একজেক্ট কমনটো আপোনালোকে কেতিয়াও নাপায়। আৰু যদি মই আপোনালোকক একজেক্ট কমন দিব পাৰোঁ তেনেহ'লে মানে কি মই 100% আপোনালোকৰ কাৰণে এটা চিট দি দিছোঁ। সো 200 বা 149 ৰুপিছত আপোনালোকক এটা চিট কেতিয়াও দিব নোৱাৰোঁ, বা এনেকে পচিবলি নহয়। এনেকে মোৰ ওপৰত কেছ হৈ যাব যদি মই ডাইৰেক্ট তেনেকে কুৱেশ্যনছ পেপাৰ লিক কৰি দিওঁ। ঠিক আছে, সো জাষ্ট আপোনালোকৰ এটা আইডিয়াৰ কাৰণে মই মক টেষ্ট বা কুৱেশ্যনছ পেপাৰ বনাইছিলোঁ, আৰু যিহেতু এইটো আনফৰ্চুনেটলি কি হ'ল অলপ বেলেগ আহিছে। সো আপোনালোকে চাই যাওক কুৱেশ্যনছ কেইটা কি কুৱেশ্যনছ আহিছিলে ফাৰ্ষ্ট মানে শিফ্টত। সো কমন পৰিছে বুলি কৈছে কিছুমানে, মানে টাইপ কেইটা কমন পৰিছে। সো বটানিক কিছুমান আউট অফ এনচিআৰটি কুৱেশ্যনছ দিছিলে বুলি কৈছে ইয়াতে, জুলজিটো দিছিলে। ঠিক আছে, জুলজি আৰু বটানিত কিছুমান আউট অফ এনচিআৰটিৰ কুৱেশ্যনছ দেখা পাইছে। সো আউট অফ এনচিআৰটিৰ কুৱেশ্যনছ কি দেখা পাইছিলে, মানে কিছুমান ষ্টুডেণ্টৰ ডিলেটেড চেপ্টাৰ আছিলে, মানে বহুত ষ্টুডেণ্টৰ কি হৈছিলে ৰিডিউচ হৈ গৈছিলে। মানে ৰিচেণ্টলি যোনকেইটা ষ্টুডেণ্টে এইচএছ পাছ কৰিছে তেওঁলোকৰ কিছুমান চেপ্টাৰ ৰিডিউচ আছিলে। সো সিহঁতৰ কাৰণে ডিলেটেড পৰ্চন হয়, আৰু বাকী যিসকল 2 বছৰ বা 3 বছৰ ড্ৰপাৰ হয় সিহঁতৰ কাৰণে নৰ্মেল, এইটো একো মানে ডিলেটেড নহয়, বা সিহঁতৰ চব চেপ্টাৰ কেইটা সিহঁতে পঢ়িছিলে। সো এইবাৰ কি হ'ল ডিলেটেড চেপ্টাৰৰ পৰাও কুৱেশ্যনছ আহিছিলে। দেন নেক্সট কৈছে ফিজিক্সতো এইবাৰ নিউমেৰিকেলছ অকণমান দেখা পোৱা গৈছে এজ কম্পেয়াৰ টু লাষ্ট ইয়াৰ। সো লাষ্ট ইয়াৰ মই কৈছিলোঁ যে ফিজিক্সত নিউমেৰিকেল কুৱেশ্যনছ অলপ কম দিয়ে, জেনেৰেলি আপোনালোকৰ থিয়ৰী কুৱেশ্যনছ বেছিকৈ আহে। সো এইবাৰ কি হৈছে অলপ নিউমেৰিকেল কুৱেশ্যনছো দেখা পোৱা গৈছে বুলি কৈছে, মানে 15টা মান কুৱেশ্যনছ নিউমেৰিকেল আহিছে বুলি কৈছে। দেন কেমিষ্ট্ৰিটো ফিজিকেল কেমিষ্ট্ৰিৰ পৰা নিউমেৰিকেল আহিছে। সো লাষ্ট টাইম কি হৈছিলে, লাষ্ট টাইম বা ইয়াৰ আগৰ বছৰৰ কেইটাত কি আছিলে ইনঅৰ্গেনিক আৰু অৰ্গেনিকৰ পৰা কিছুমান কুৱেশ্যনছ বেছি দিছিলে। ফিজিকেলৰ পৰা এইবাৰ কিছুমান নিউমেৰিকেল দিছে বুলি কৈছে ষ্টুডেণ্ট বিলাকে। দেন বটানিত কিছুমান কুৱেশ্যনছ যেনেকে মিণ্ট এটা আছিলে কুৱেশ্যনছ, সেইটো আউট অফ এনচিআৰটি আছিলে। সো কিছুমান মিণ্ট প্লান্টৰ ওপৰত কিছুমান কুৱেশ্যনছ দিছিলে, এইটো আউট অফ এনচিআৰটি বুলি কৈছে, নাজানো কিয় কৈছে এইটো, বা এইটো কোনটো টপিকৰ পৰা দিছে সেইটো আপোনালোকে এবাৰ চাই ল'ব। দেন ভল্কমেন্স কেনেল আহিছিলে, এটা আউট অফ এনচিআৰটি আহিছিল কুৱেশ্যনছ জুলজি। সো জুলজিত কিবা ভল্কমেন্স কেনেলৰ ওপৰত কিছুমান কুৱেশ্যনছ আহিছিলে বুলি কৈছে। সো আপোনালোকে চাই ল'ব সেইটোৰ ওপৰতো। দেন বায়'লজি মলিকুলাৰ বেচিছৰ পৰা আহিছিল, মেণ্ডেল এটা কুৱেশ্যনছ আছিলে, নাম্বাৰ অফ গ্ৰীণ পিচ। ঠিক আছে, কিমানটা গ্ৰীণ পি আছে সেইটো আপোনালোকে যোনটো পানেট স্কোৱাৰ বনাইছিলে, পানেট স্কোৱাৰত কিমান গ্ৰীণ আছিলে কিমান য়েল্লো আছিলে সেইটো তাৰ ওপৰত গ্ৰীণ সুধিছিলে। তাৰপিছত টাৰ্নাৰ চিণ্ড্ৰম আহিছিলে, মানে মলিকুলাৰ মানে যোনটো জেনেটিক্সৰ পৰা টাৰ্নাৰ চিণ্ড্ৰমটো আহিছিলে, আৰু সেইটো মই আপোনালোকক কৈছিলোঁ যে চিণ্ড্ৰম কেইটা আপোনালোকে চাব। আৰু ৱাটাৰ পলিনেটেড প্লান্টছ। সো আপোনালোকক মই কৈছিলোঁ সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্টছত যোনটো পলিনেশ্যনৰ ওপৰত কুৱেশ্যনছ আপোনালোকৰ 100% আহিব বুলি কৈছিলোঁ মই। সো তাতে পলিনেটেড প্লান্টৰ ওপৰত কিছুমান ৱাটাৰ পলিনেটেড প্লান্টৰ ওপৰত মানে কুৱেশ্যনছ আহিছিলে। দেন আৰু এনিমেল কিংডমৰ পৰা আহিছিলে এটা নে দুটা কুৱেশ্যনছ, এনিমেল কিংডমৰ পৰাতো আহিবই 100%। দেন ব্ৰিডিং এণ্ড এক্সচেঞ্জৰ ভাইটেল কেপাচিটিটো আহিছিলে। ঠিক আছে, VT আহিছিলে, VC ভাইটেল কেপাচিটিটো আহিছিল বুলি কৈছে এটা ষ্টুডেণ্টে। দেন ইভলিউশ্যনৰ পৰাও homology analogy 2 to 3 কুৱেশ্যনছ আহিছিলে। ঠিক আছে, ইভলিউশ্যনৰ পৰা homology analogy আপোনালোকে চাই ল'ব। দেন বায়'টেকনলজিৰ পৰা আহিছিলে, এপ্লিকেশ্যনছ পাৰ্ট পৰাও এটা ইয়া দুটা কুৱেশ্যনছ আহিছিলে। ঠিক আছে, বায়'টেকনলজিৰ পৰা আপোনালোকে মিনিমাম 4-5টা মান কুৱেশ্যনছ পাব, বায়'টেকনলজি প্ৰিন্সিপাল এণ্ড এপ্লিকেশ্যনছ মিলি কিনে। দেন কটন বলমৰ ওপৰত কুৱেশ্যনছ আহিছিলে বুলি কৈছে ইয়াতে।
তাৰ পিছত আৰু হিউম্যান ৰিপ্ৰডাকচনৰ পৰাও প্ৰলেক্টিন হয় HCG হৰমন যোনটো আছিলে সেই তাৰ পৰা ৰিলেটেড কিছুমান কোৱেশ্চনছ আহিছিলে এক্সাক্ট কোৱেশ্চনছটো মানে এটা ষ্টুডেন্ট বিলাকৰ মনত নাথাকে যেহেতু জাস্ট টপিকেৰে টাচ কৰিছে আৰু এটা ডাইজেশন এবজৰ্পচনৰ পৰাও আহিছিলে সো বহুত ষ্টুডেন্টৰ ডাইজেশন এবজৰ্পচন চ্যাপ্টাৰটো ডিলেটেড আছিলে বা এইচএছত নাছিলে সো তাৰ পৰাও কোৱেশ্চনছ আহিছিলে বুলি কৈছে বহুত ষ্টুডেন্টে দেন এটা ফিজিক্সৰ বিষয়ে কিছুমান ষ্টুডেন্টে মোক কৈছে যে মডাৰ্ন ফিজিক্স সুইছে মডাৰ্ন ফিজিক্সৰ পৰা ম্যাক্সিমাম কোৱেশ্চনছ মানে দেখা পাইছে বুলি কৈছে এতিয়া এই মেছেজটো যোনটো ষ্টুডেন্টে ফৰৱাৰ্ড কৰিছে সো তাই শিফটত মানে মডাৰ্ন ফিজিক্সৰ পৰা কোৱেশ্চনছ ভালেখিনি পাইছিলে মেকানিক্সৰ নিউটনছ ল আহিছিলে এন্ড ইলেক্ট্ৰষ্টেটিক্সৰ পৰাও প্ৰায়ে আহিছিলে এন্ড অপটিক্স দুটা মান আহিছিলে সো এইকেইটা টপিক মানে টাচ কৰিছে সো আপোনালোকৰ এটলিষ্ট চাই যাব এইকেইটা দেন কেমিষ্ট্ৰিৰ ব্লক কেমিষ্ট্ৰি ইমান নাই আহা ঠিক আছে ব্লক চ্যাপ্টাৰৰ পৰা বেছি আহা নাই বুলি কৈছে দেন অৰ্গেনিক কেমিষ্ট্ৰিও কম আহিছে ইনঅৰ্গেনিক কেমিষ্ট্ৰি আৰু ফিজিক্যাল কেমিষ্ট্ৰি আহিছে বুলি কৈছে ইয়াতে সব ব্যালেন্স কিন্তু অলপ ভাবি মেলি উলোৱা সো এনে অলপ মানে কনসেপচুয়ালি কোৱেশ্চনছ আহিছে বুলি ইয়াতে কৈছে এন্ড বায়ো এন্ড জু বুকৰে অলপ ডেপথ আহিছে আপোনাৰ কোৱেশ্চনছ পেপাৰৰ নিচিনা মই কিছুমান কোৱেশ্চনছ প্ৰভাইড কৰিছিলো তাৰ কোৱেশ্চনছৰ মানে ৰিলেটেড আহিছিলে এক্সাক্টটো নাহে সো ৰিলেটেড আহিছে বুলি কৈছে আৰু ডেপথত অলপ আপোনাক কনসেপ্ট লাগিব মেইনলি দেন ওভাৰঅল আপুনি কোৱেশ্চনছ পেপাৰ যোন কেখন দিছে ফৰমেট একদম একে কিন্তু খালি এনসিডি পঢ়ি গলে নহব আৰু অলপ ডেপথটো লাগিব সো হেতুই মানে মই তোমালোকক এটা আইডিয়াৰ কাৰণে পেপাৰ বনাই দিছিলো সো এক্সাক্ট কোৱেশ্চনছটো মই কমন দিব নোৱাৰো সো এটা কথা ভাল লাগিছে তোমালোকৰ সেই প্যাটাৰ্নটো আহিছে বুলি কৈছে সো কমনটো এক্সাক্ট আহিব নোৱাৰে আৰু সেই এক্সাক্ট কমন যদি মই দিব পাৰিলো হয় তেনেহলে তো মই আপোনালোকক এটা সিডি দিব পাৰিলো হয় সো এইখিনি মানে কোৱেশ্চনছ আহিছিলে মোৰ মানে ওচৰত মই খুজিছিলো যিবিলাক ষ্টুডেন্ট অলৰেডি এক্সাম দিলে সো আপোনালোকে এইখিনি টপিক এটলিষ্ট চাই যাব ঠিক আছে সো আজিৰ কাৰণে ইমানখিনি আছিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে নেক্সট ভিডিও কেইটা আপোনালোকে পাই থাকে কাৰণ কাউন্সেলিংৰ আগলৈকে আপোনালোকৰ যি হেল্প লাগে আমাৰ চেনেলৰ পৰা আপোনালোকে পাই থাকিব ধন্যবাদ